Hello everyone, মোৰ মিনি ব্লগলৈ আপোনালৈ সকলোকে স্বাগতম জনাইছো। সো গাইস, আজি মৰ্নিং ৱাকত দেখিছেনে সুগু ওলাইছে দেই। সাইকেলখন যেহেতু চলাবলৈ সময় নাপায় আৰু ইফালে গধূলি হলে চলাব পাৰে নহলে ৰাতিপুৱা দিনতো চলাব নোৱাৰি যেহেতু ইমান গাড়ী চলি থাকে ৰাস্তাত আৰু দুয়োটাকে বাপেক পুতেকক পঠিয়াই লৈ নিজৰ ডিউটিত মই লাগিছো মোৰ ডিউটি কৰিবলৈ। ভাত বনাই আছো, 10টা মান বাজিছে, সোনকালে ভাত বনাইছো। দুপৰীয়া পৰত 1-2টা বজাত কিমান গৰম হয় আর আমার কি হয় ওয়াল গরম হয়ে যায়, আগবেলাটো ঠান্ডা থাকে ঘর, পিছবেলা পুরা গরম হয়ে যায়। মই কি হৈছে গরমৰ কাৰণে দেখিছানে ভিতৰতে মাছ সফা কৰিছো। কটাখিনি টেবুলৰ ওচৰত কৰিমগে, কিন্তু এতিয়া মই এখিনি সফা ভিতৰতে কৰি ললো। দেখিছানে মাছখিনি এখিনি এনেকা পকাত ঘুই দিলে ধুনীয়াকে চিকচিকিয়া বগা হৈ যায়। আৰু মাছখিনি বগা কৰি ধুই পখালি মই খাই ভাল পাওঁ আৰু সোৱাদো এটা লাগে, তাৰ এটা মিঠা সোৱাদ এটা আহে। ভালকে মাছ সফা কৰিলে ভালকে সোৱাদ আহিব। যেহেতু চৌকাত উখোৱা চাউলৰ ভাত পাৰি থৈছো, অলপ সময় লাগে ভাত হবলৈ। তো এইখিনি ভাতখিনি হোৱালৈকে মোৰ ইফালে মাছখিনি কটা হৈয়ে গৈছে। অকণ অকণ বাকি আছে, সেয়া এতিয়া ধুই পখালি যোৱা মানে মোৰ ইফালে হৈ গ'ল। এয়া আহি ভাতৰ মাৰ কাঢ়িছো, উখোৱা চাউলৰ ভাত বনাইছো আৰু উখোৱা চাউলৰ ভাত এনেও ভাল লাগে। চৌকাতে যেহেতু জুই আছিলে গেছত নবনালোগে, এই চৌকাতে বনাই আছো চব্জি, মাছৰ চব্জি সিম্পল কে বনাম। নেমু দি পিনি নেমু জোল কৰিমগে। এইখিনি ফ্ৰাই কৰি ওলাই ললো আৰু যিখিনি চব্জি বনাম সেইখিনি হালকা হালকাকে ফ্ৰাই কৰিম আৰু ডাইৰেক্ট জুলত দিমগে। সিম্পল আদা নহৰু এইখিনিয়ে থাকিব আৰু নিমখ জলকীয়া হালধি এইখিনিকে, জিৰা ধনিয়া নিদো। এয়াই মোৰ ব্লগটি আগবঢ়ালো, কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কৰিব আৰু ভিডিঅ'টি চাই কেনে পালে কমেন্টত নিশ্চয় জনাব। আৰু যিসকল ফেচবুক পেজত চাইছে মোৰ পেজটো ফলো কৰি ল'ব। আজি ব্লগটো তেনেহলে ইমানতে সামৰণি মাৰিছো। নেক্সট মিনিটবোৰ আকৌ লগ পাম, তেতিয়ালৈ বাই বাই এভৰিৱান।